Hello my dear students, তোমালোকক এই নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি ইংৰাজী প্ৰশ্নকাকতৰ উত্তৰ আলোচনা কৰিম। 2026 চনৰ এটো হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেন্টাল পৰীক্ষা অনুষ্ঠিত হৈছে 3 জুন তাৰিখে। এই প্ৰশ্নকাকতটিৰ যিখিনিৰ প্ৰথম 45 এমসিকিউ থাকে আমি তাকে আলোচনা কৰি লৈছো। তোমালোকে সম্পূৰ্ণকৈ ভিডিওটি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। মোৰ হাতত থকা প্ৰশ্নকাকতটি এ সিৰিজৰ হয়, গতিকে এই সিৰিজৰ লগত মিলিব, বাকি কেইটাৰ লগত প্ৰশ্নৰ সিৰিয়েল নম্বৰটো নিমিলিব, প্ৰশ্নসমূহ মিলিব বাৰু। আহাছো বাৰু আমি প্ৰশ্নটোখিনি জানি লওঁ। Question number 1, all our works are for nothing. The appropriate meaning of the sentence is, এই কথাখিনি ইয়াৰ অৰ্থ কি হ'ব? ইয়াত আমাক যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ উত্তৰটি হ'ব all our works are fruitless. পৰৱৰ্তী প্ৰশ্ন, but he stuck to his resolution. Which is the most appropriate option for the underlined word in the context of lesson from where it is taken? A letter to God পৰা লোৱা হৈছে। এই resolution ইয়াত আন্ডাৰলাইন কৰা আছে, ইয়াৰ অৰ্থটো কি হয়? ইয়াৰ অৰ্থটো হৈছে a firm decision to do or not to do something. কিবা এটা কৰিবৰ কাৰণে বা নকৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ হোৱা, সেইটো হৈছে resolution বুলি কোৱা হয়। এক নম্বৰত অপচন কি আছিল? সি শুদ্ধ উত্তৰ আছিল। 2 নম্বৰত অপচন বি। 3 নম্বৰ আমি চাই লওঁ কি আছে। On the day of the inauguration ceremony, Mandela said that he was pained. It is because Mandela মনত কিয় দুখ লাগিছিল? ইয়াত আমাৰ এক নম্বৰ আছে he was a black skinned person, এটো নহয় বাৰু। He could not pay his thanks to the former African patriots who fought against apartheid. The former African patriots were not able to see what their sacrifices brought to South Africa. তার মানে বি আৰু সি দুইটাই শুদ্ধ, তার মানে আমাৰ কি হ'ব? অপশন ডি। both B and C are correct. পৰৱৰ্তী প্ৰশ্ন, these are truly resemble new silver coins. What are these? new silver coins বুলি কি হক কৈছিল? new coins বুলি কৈছিল তেখেতে ৰেইন ড্ৰপছক, new silver coins বুলি কৈছিল হেলস্টোনছক, আৰু তেওঁ ইয়াক কি বুলি কৈছিল? ফ্ৰোজেন পাৰ্টছ বুলি কম্পেয়াৰ কৰিছিল। গতিকে অপশন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব। কোৱেশ্চন নম্বৰ 4, the wish became stronger and stronger until it was overwhelming desire. The underlined word is, এই overwhelming কি হয় এটা? ইয়াৰ উত্তৰটি হ'ব adjective. Question number 6, I can go on by myself, you don't have to help me. What does the utterance say about Vali? এই কথাখিনি যে ভালিয়ে কৈছিল যে মই নিজেই কৰিব পাৰো, মোক কাৰো সহায় নালাগে, এই কথাখিনি তাই কি বুজাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব she wants others to consider her as a grown up. তাই এনেকা আচৰণ কৰিছিল যাতে বেলেগে বুজি পায় যে তাই এজন উঠি অহা কিশোৰী ছোৱালী। Question number 7, Mangalore is a, ইয়াতে কি হ'ব? কোস্টাল টাউন, এটা উপকূলীয় চহৰ। অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। Question number 8, ইয়াত আমাৰ খালি ঠাইত কোনটো উত্তৰ হ'ব? মানে টি ফ্ৰম আসামৰ পৰা দিয়া আছিল। লাষ্ট লাইনটো মই পঢ়ি দিছো। ৰাজবীৰ suggest that the traditional stories regarding the origin of tea are not dash today authenticated. মানে প্ৰত্যায়িত হোৱা নাই, বিলাক সঁচা বুলি প্ৰমাণিত হোৱা নাই বাৰু। গতিকে অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। Question number 9, A2 tea from Assamor, what is special about the second flush or sprouting period of tea? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশন এ, it yields the best tea. এই সময়ত আটাইতকৈ ভাল চাহ উৎপন্ন হয়। When my comrades and I were pushed to our limits, choose the word which means the same as the underlined word. এই comrade শব্দৰ দ্বাৰা আসলে কি বুজায়? ফ্ৰেন্ডছ বুজায়, বা ইয়াতে আমাৰ কি বুজাইছে? কম্পেনিয়ন, সংগী বা লগ। The theory of Arab origin in relation to the people of Kurg is based on the theory of Arab origin যেটো আছে কুৰ্গৰ মতে দুটা থিওৰি আছিল, এটা আছে গ্ৰীক থিওৰি, এটা আছে আৰব অৰিজিন থিওৰি। আৰব অৰিজিন থিওৰি কিহৰ লগত জড়িত আছিল? ইয়াত আছিল ক্লথছ দে ৱেৰ, কুফিয়া আৰু কুপিয়া, নিশ্চয় তোমালোকে গম পোৱা সেই কথাখিনি। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 12, এই ধৰণৰ প্ৰশ্ন বহুত সহজ হয়। এ আমাক কলম এটা দিয়া আছে আৰু বি কলম দিয়া আছে, ইয়াত আমি মেটচ কৰিব লাগে। মহাশিৰ কি হয়? ফিছ হয়, তাৰ মানে এ নাম্বাৰ 3 হ'ব লাগিব। এ নাম্বাৰ 3 থকা কি আছে? 3টা আছে। আকৌ বাইলা কুপ্পে কি হয়? টাইবেটান সেটেলমেন্ট।
তার মানে আমাৰ d কি হ'ব 1 হ'ব লাগিব a 3 আৰু বাইলা কুপে যেটো আছিল হেটো হ'ব আমাৰ 1 আমি জানিলো কুফিয়াতে কি আছিল আৰবৰ লগত জড়িত আছিল আৰু কেনোইং এটা কি আছিল এডভেঞ্চাৰ গতি আমাৰ অপশন সি যেটো দিয়া আছে কোৱেশ্চন নম্বৰ 12 এটো শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 13 এটো আমাৰ a letter to God উপৰ দিয়া হৈছে yes God willing who is the speaker here এই কথাখিনি কোনে কৈছিল এটো আছে লেন্সৰ ওয়াইফে কৈছিল ওয়াইফ অফ লেন্সো গতিকে আমাৰ এটো কারেক্ট आंसर হয় Question number 14 she always asked a few discrete questions here and there what does discrete question mean ইয়াৰ উত্তৰ হ'ব careful questions সাবধানতে কেতেও ভালিয়ে কিছু প্ৰশ্ন সুধিছিল যাৰ দ্বাৰা তাই মনে বিচৰা মানে তাইৰ প্ৰয়োজনীয় উত্তৰসমূহ তাই বিচাৰি পাইছিল মানে তাইৰ কাৰণে যিবিলাক দৰকাৰী প্ৰশ্ন আছিল হেবিলাক কালেক্ট কৰিছিল Question number 15 in the poem A Tiger in the Zoo the tiger quite raised indicates that the tiger's anger is মানে টাইগার ইন দা জু যেটো বাঘৰ খংটো কি আছিল শান্ত হৈ আছিল খং এই কথাটো আসলে কি বুজায় বাঘৰ খংটো কি কৰা আছিল সাপ্ৰেসড দমন কৰা হৈ আছিল Question number 16 আমাগেতে ম্যাডাম রাইজ দা বাসৰ পৰা এই কোৱেশ্চনটো দিয়া আছে এই পাঁচটা সেন্টেন্স আমি ৰিএৰেঞ্জ কৰিব লাগে কোনটো আগত আছিল কোনটো পিছত তেতে আমাৰ এটো কারেক্ট আনসারটো হ'ব অপশন বি প্ৰথমতে আহিব 3 নম্বৰ তাৰ পিছত আহিব 1 নম্বৰ 2 নম্বৰ 5 নম্বৰ 4 নম্বৰ Question number 17 assertion reasoning 17 er যেটো কোৱেশ্চন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি both a and r are true and r is the correct explanation of a Question number 18 আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি a is false r is true Question number 19 the animals evidently show that their tokens were এটো শুদ্ধ উত্তৰ হ'ব অপশন ডি in their position Question number 20 pick out the group of words taken from the poem the ball poem that suggest that the boy has not lost anything earlier কোনটো কথা বুজাইছে লজন এতিলে অন্য কোনো বস্তু হেৰুৱা নাছিল হেৰুৱাৰ তাৰ জ্ঞান হোৱা নাছিল ইয়াৰ অপশন যেটো বি আছে ইয়াত দিয়া আছে he senses first responsibility in a world of possession গতি আমাৰ question number 20 option b is the correct answer question number 21 ইয়াৰ শুদ্ধ উত্তৰ দিব option b both a and r are the true and r is not the correct explanation of a question number 22 what kind of poem is the tale of Custard the dragon ইয়াৰ শুদ্ধ উত্তৰ হৈছে ballad b a l l a d option b আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় question number 23 এটা passive voice or sentence হয় my pocket dash pick just now identify the correct form of verb given in the brackets from the options ইয়াতে কি হ'ব my pocket has been picked just now question number 24 she has dash experience than her brother ইয়াতে than use করা হয়েছে তার মানে এটু কম্পারেটিভ ডিগ্রি হয় কম্পারেটিভ ডিগ্রি কারণে আমি কি ব্যবহার করি she has more experience than her brother গতি অপশন আমার কেনে কি হবে কোশ্চেন নাম্বার 24 অপশন ডি ইজ দ্য কারেক্ট আনসার কোশ্চেন নাম্বার 25 জোনালি হার্ডলি সিংস এটা আমি টেক কোশ্চেন করিলে এটি কি হবে হার্ডলি থাকা বাক্যৰ নেগেটিভ মিনিং হয় গতিকে আমার যে টেক হবে এটি কি হবে পজিটিভ হবে গতি আমার কি হবে অপশন এ কারেক্ট হবে Question number 26 the guest may arrive dash any moment at any moment অতিথি সকল যি কোনো মুহূৰ্ততে আহি উপস্থিত হ'ব পাৰে গতিকে অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব the guest may arrive at any moment Question number 27 Lavita used to earn by ইয়াত আমাৰ কি হ'ব অপশন ডি শুদ্ধ উত্তৰ fits and starts Question number 28 find the word from the option that means unable to read mane illegible mane question number 28 option a is the correct answer question number 29 in the poem the tale of Custard the dragon is being repeatedly mentioned as coward the tale of Custard the dragon coward tuk bare bare ki kora hoise ই ভয়াতুর বুলি উল্লেখ কৰা হৈছে however towards the end কিন্তু
আমি যেটা কবিতার শেষৰ ফালে পঢ়িছো কাষ্টাৰ্ড এপিয়াৰ্স দ্য অপোজিট কাষ্টাৰ্ড কিন্তু এই বিপৰীতে তাৰ চৰিত্ৰ দেখুৱাইছিল which poetic device does it suggest আসলে কবিয়ে ইয়াতে কি কোনটো poetic device ইউজ কৰিছে ইয়াতে হৈছে irony option C শুদ্ধ উত্তৰ question number 30 why does Ozable in the Midnight Visitor say that the young writer must be bored with him question number 30 option কি হ'ব B শুদ্ধ উত্তৰ because the young writer's supposed expectations about a secret agent were not fulfilled যিজন ফাউলাৰ আছিল ফাউলাৰ এজন young writer আছিল তেওঁ এজন সিক্ৰেট এজেন্ট সম্পৰ্কে যে এনেকুৱা বিচাৰিছিল তেখেতৰ মনৰ আশাসমূহ পূৰণ হোৱা নাছিল মানে সেই হিচাপে মিলা নাছিল question number 31 ইয়াত আমাৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো দিয়া আছে a is true r is false ইয়াত আমাৰ যেটো অপচন দিয়া আছে or দিয়া আছে একে or বিলাক একে আনসাৰ হয় ইয়াত আমাৰ কি হ'ব অপচন সি শুদ্ধ উত্তৰ হ'ব question number 32 ইয়াত আমাৰ ডি শুদ্ধ উত্তৰ হ'ব question number 33 it rained heavily what is the underlined adverb known as ইয়াতে হ'ব adverb of manner question number 34 we must obey our constitution the underlined model is used to imply a must শব্দৰ অৰ্থ কি আছে কি অৰ্থত বুজাইছে certainty নিশ্চয়তা question number 35 ইয়াতে আমাৰ অপচন কি হ'ব অপচন ডি শুদ্ধ উত্তৰ হয় a is true r is false অলপ একে কথা বাৰু ইয়াতে কি হ'ব ডি অপচনটো কাৰেক্ট হ'ব question number 36 that she is brave lady is admitted by everybody the select the appropriate clause for the underlined part in the given sentence এটি কি হয় আসলে এটোৰ শুদ্ধ উত্তৰ অপচন বি noun clause হয় question number 37 Ozable was quite calm during the encounter with Mr. Max what does it signify about Ozable যেতিয়া ম্যাক্সক লগ পাইছিল সন্মুখা-সন্মুখী হৈছিল তেতিয়া কি আছিল Ozable বৰ শান্ত হৈ আছিল what does it signify about Ozable এই কথাই Ozable কি প্ৰমাণ দিয়ে ইয়াৰ শুদ্ধ উত্তৰ অপচন সি his confidence their আত্মবিশ্বাস and intelligence আৰু বুদ্ধিমত্তা in handling dangerous situation এটা বেয়া পৰিস্থিতি কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে Ozable যেটো আত্মবিশ্বাস আৰু বুদ্ধিমত্তা হেয়া প্ৰকাশ পাইছিল গতি question number 37 option C is the correct answer question number 38 who is Realio and Trulio among the pets of Belinda Realio Trulio বুলি হদায় কাক কোৱা হৈছিল the dragon the custard বুজাইছিল choose the most appropriate reason for the tiger to ignore visitors in the poem a tiger in the zoo tiger in the zoo পাইছো যেটো টাইগাৰ আছিল পিঞ্জৰাত এটি কি কৰিছিল ইগনোৰ কৰিছিল ভিজিটৰ বিলাকক তাৰ কাৰণ কি আছিল ইয়াতে শুদ্ধ উত্তৰ অপচন ডি he knows that no one will help him out of captivity তাক বন্দিত্বৰ পৰা বচাবৰ কাৰণে কোনো তা সহায় নকৰিব সেইভাবে বাঘটোৱে যিবিলাক মানে তাক চাব আছিল সেইবিলাকক অবজ্ঞা কৰিছিল ইগনোৰ কৰিছিল এটা এটা প্যাসেজ দি আছে ইয়াৰ ওপৰত কোৱেশ্চন দি আছে এইখিনিৰ ওপৰত ভিত্তি কৰি যেনে apartheid is question number 40 ইয়াৰ শুদ্ধ উত্তৰ হ'ব a political system that separates people according to their race এটা মই কিতাবৰ পৰা হুবহু দি আছে বাৰু সেন্টেন্সটো পৰৱৰ্তী প্ৰশ্ন আমাক দি আছে the word profound here means profound শব্দ কি বুজায় deep and strong question number 42 ইয়াত আকৌ প্যাসেজ দি আছে ইয়াৰ ওপৰত ভিত্তি কৰি question number 42 আমাৰ শুদ্ধ উত্তৰটি হ'ব option D they could not hear and wanted to get closer question number 43 what can be inferred about the significance of Pandit Ramabai's speech at the Indian National Congress in 1889 ইয়াৰ শুদ্ধ উত্তৰ হৈছে option B it marked the turning point for women's participation in political movements in India question number 44 find the word from the options that means opposite of audible audible or opposite কি হ'ব বা antonym ইয়াৰ শুদ্ধ উত্তৰ হৈছে faint identify the option that means the similar to
idiomatic expression laid the foundation of ইয়াৰ অৰ্থ কোনটো আসলতে ইয়াৰ শুদ্ধ উত্তৰ হৈছে paved the way অপশন সি শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই 45ত কিমান নম্বৰ লাভ কৰিব পাৰিবা হেতু তোমাৰ নিশ্চয় গম পাইছা 45 টা এমসিকিউ মই আলোচনা কৰিছো বাকি যিখিনি প্ৰশ্ন উত্তৰ দি আছে ডেসক্ৰিপটিভ কোৱেশ্চন আনসাৰ হেখিনি মই অতি সোনকালে তোমালোকৰ বাবে লৈ আহিম তোমালোকে ভিডিওটি চাব বুলি আশা থাকিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ ভিডিও কেনে পালা বা আগলৈ আমাৰ ফালৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকে কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে কি টপিকৰ কোন সাবজেক্টৰ আমাক জনাবাচোন আমি নিশ্চয় তোমালোকৰ আশা পূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিব ৰাখা থাকিলে আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ